আপুনি আপোনাৰ পুৰণা ফোনটো কি কৰে? ড্ৰয়াৰত ৰাখি থৈ দিয়ে নে পেলাই দিয়ে? এই সৰু সিদ্ধান্তটো আচলতে গ্ল'বেল US ক্ৰাইচিছৰ এক অংশ। কাৰণ এভৰি ডিভাইচ উই ডিছকাৰ্ড ডাজণ্ট জাষ্ট ডিছএপিয়াৰ, ইট লিভছ এ ফুটপ্ৰিণ্ট। নমস্কাৰ, আজিৰ খণ্ডত আমি আলোচনা কৰিম ৱেষ্ট মেনেজমেণ্ট সম্বন্ধে। ৱেষ্ট মেনেজমেণ্ট কেৱল ৰিচাইক্লিং নহয়, ই হৈছে এক স্মাৰ্ট লাইফ চাইকেল মেনেজমেণ্ট। প্ৰথম উপায়টো হৈছে ৰিডিউচ কৰা। প্ৰতি বছৰে লাখ লাখ ডিভাইচ ৰিপ্লেচ কৰা হয়। ইয়াৰ কাৰণ ফোনসমূহে কাম কৰা বন্ধ কৰি দিয়া নহয়, আপগ্ৰেডৰ কাৰণে। এটা ফোনৰ ব্যৱহাৰৰ সময় যদি এবছৰো বৃদ্ধি কৰা হয়, তেনেহ'লে ই ৱেষ্ট প্ৰডাকশ্যন আৰু কাৰ্বন ফুটপ্ৰিণ্ট দুয়োটাই ছিগনিফিকেণ্টলি ৰিডিউচ কৰিব পাৰে। দ্বিতীয় উপায়টো হৈছে ৰিপেয়াৰ আৰু ৰিইউজ। বৰ্তমান সময়ত বহুতো কোম্পানীয়ে লেপটপসমূহ ৰিফাৰ্বিছ কৰি পুনৰ লোৱাৰ প্ৰাইচত বিক্ৰী কৰে। ভাৰতবৰ্ষত বৰ্তমান বহুতো ষ্টাৰ্টআপে ৰিফাৰ্বিছড ইলেক্ট্ৰনিক্সৰ এখন ছাষ্টেইনেবল আৰু ইকনমিক ব্যৱসায় গঢ়ি তুলিছে। তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ উপায়টো হৈছে যে চাইণ্টিফিক ৰিচাইক্লিং কৰা। আমাৰ আগৰ এপিছ'ডটোত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৱেষ্টসমূহত বহুতো মূল্যৱান ধাতু যেনে গ'ল্ড, চিলভাৰ, কপাৰ ইত্যাদি পোৱা যায়। 1 টন মোবাইল ফোনত এটা গ'ল্ড মাইনতকৈও অধিক গ'ল্ড থাকিব পাৰে। অথৰাইজড ৰিচাইক্লাৰসমূহে মেকানিকেল ছেপাৰেশ্যন আৰু হাইড্ৰ'মেটালাৰ্জিৰ দৰে সুৰক্ষিত পদ্ধতি ব্যৱহাৰ কৰি এই মেটেলসমূহ ৰিকভাৰ কৰে আৰু লগতে লেড, মাৰ্কাৰী ইত্যাদি টক্সিনসমূহৰ যিটো নিৰ্গতকৰণ সেয়া হ্ৰাস কৰে। কিন্তু প্ৰব্লেমটো হৈছে যে 80%তকৈও অধিক ৱেষ্ট ইনফৰ্মেলি হেণ্ডেল কৰা হয় আৰু যাৰ ফলত আনছেফ বাৰ্ণিং আৰু এচিড ট্ৰিটমেণ্টৰ ফলত বহুতো টক্সিনছ বায়ুমণ্ডললৈ নিৰ্গত হয়। তেন্তে কি কৰা উচিত? ৱেষ্টসমূহক সদায় পৃথকভাৱে ৰাখক, কেতিয়াও হাউচহোল্ড ৱেষ্টৰ লগত ইহঁতক মিক্স নকৰিব। অথৰাইজড কালেকশ্যন চেণ্টাৰৰ সহায় লওক আৰু লগতে এক্সটেণ্ডেড প্ৰডিউচাৰ ৰেছপঞ্চিবিলিটি অৰ্থাৎ EPRক সমৰ্থন কৰক, য'ত কোম্পানীসমূহে নিজেই নিজৰ ৱেষ্ট সংগ্ৰহ কৰি ৰিচাইকেল কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এৱেৰনেছ বৃদ্ধি কৰক। কাৰণ ৱেষ্ট ইজ নট জাষ্ট ৱেষ্ট, ইটছ এ ৰিচোৰ্চ মিছপ্লেচড। দিছ ইজ এনি নোস্কেপ ৱেৰ চায়েন্স মিটছ ছাষ্টেইনেবিলিটি। থেংক ইউ।